অসমীয়াৰ বাবে বিশেষকৈ আমি যোৰহাটৰ গৰিমাক আৰু যোৰহাটৰ আমাৰ ইতিহাসত বহুত এটা ডাঙৰ কালিমাখনা সৃষ্টি কৰিছে। কালি দুজন উলংগ বাবা ইয়ালৈ আহিছে ধৰ্মৰ নামত অন্ধভক্তৰ নামত ধৰ্মৰ নামত বিক্ৰী কৰিবলৈ ভণ্ডামি কৰিবলৈ যোৰহাটত আহিছে। যিহেতু কালি আমি সন্ধিয়াৰ কাৰণে একো এটা কৰিব নোৱাৰিলোঁ, কিন্তু আজি আমি সমূহ যোৰহাটৰ সমাজখন লগ লাগি সম্পূৰ্ণ দল সংগঠন লগ লাগি আমাৰ সংবাদ মাধ্যমৰ সকলো লগ লাগি আমি এটা প্ৰতিবাদ সৃষ্টি কৰিছোঁ যাতে এনেকুৱা উলংগ বাবাৰ ভণ্ডামি আমাৰ যোৰহাটত চলিবলৈ নিদিওঁ। যোৰহাট বুলিয়ে নহয়, মই শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ সকলোকে আহ্বান জনাইছোঁ ইয়াৰ বিৰোধিতা কৰক সকলোৱে। কাৰণ আমাৰ নাৰী আৰু পুৰুষৰ মাজত একো বিভেদ নাইকিয়া কৰিছে, নাৰী সমাজখনক কলংকিত কৰিছে আৰু পুৰুষসকলকো কৈছোঁ আপোনালোকৰ অস্তিত্ব নাইকিয়া কৰি পেলাইছে এনেকুৱা উলংগভাৱে আহি পেলাই। তাত যিখিনি আনিছে তেওঁলোকৰ বিষয়ববীয়াখিনিকো সকীয়াই দিছোঁ ইয়াৰ পৰা যাতে এইখিনি বন্ধ কৰক। অসমত এইবিলাক নচলিব। আপোনালোকৰ যি কৰে চাৰিবেৰৰ মাজত পূজা কৰক। যদি পূজা কৰিবলৈ ইমানেই মন আছে চাৰিবেৰৰ মাজত কৰিলেও হ'ব। এনেকৈ প্ৰচেছন কৰি পেলাই পদপথ যাত্ৰা কৰি পেলাই এইবোৰ কৰিব নালাগে নহয়। সেইটো কাৰণে আমি দৰকাৰ হ'লে আমি হেংদান ল'ম, আন্দোলন কৰিম, কিন্তু এইবোৰ বন্ধ হ'বই লাগিব। আজি সেয়া আমি কোনো পথ্যে মানি নলওঁ। আৰু ইয়াৰ পৰা অসম চৰকাৰ আৰু অসম প্ৰশাসন সকলোকে আপোনালোকে যিটো নিৰাপত্তাৰ মাজত তেওঁলোকে আনিছে, কিন্তু অসমৰ ৰাইজ ওলাই যাবলৈ হ'লে কোনেও ৰক্ষা কৰিব নোৱাৰিব। আকৌ ধন্যবাদ। আচলতে সাংস্কৃতিক নগৰী তথা শিক্ষা নগৰীক আচলতে যোৰহাটত যিটো কালিমাখনা বিষয় এইটো আচলতে সম্পূৰ্ণৰূপে আমি বিৰোধিতা কৰিছোঁ। এটা কথা এই ৰহস্য আৱৰ্তত যোৰহাট জিলা প্ৰশাসনে আচলতে তেনেকুৱা ভণ্ড লাংটা বাবাক আচলতে যোৰহাটৰ মাছ মজিয়াত শোভাযাত্ৰা কৰিবলৈ কেনেদৰে অনুমতি প্ৰদান কৰিলে। আজিৰ প্ৰতিবাদস্থলীৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ। আজিৰ প্ৰতিবাদস্থলীৰ পৰা আমি যোৰহাট জিলা প্ৰশাসনক তীব্ৰভাৱে সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যদি এনেধৰণৰ ভণ্ড লাংটা বাবাক যদি আমি যোৰহাটৰ ৰাজপথত দেখা পাম তেতিয়া কিন্তু আমি যোৰহাটবাসী ৰাইজ হিচাপে আমি কেতিয়াও ক্ষান্ত হৈ নাথাকিম। আমি সহ্যৰ সীমা পাৰ নকৰিব। যোৱাকালি আমি তেনে এটা শোভাযাত্ৰা আমি কিন্তু তেওঁলোকক ৰাস্তাত আঁঠু কঢ়াই আমি তেওঁলোকক ক্ষমা খোজাব পাৰিলোহেঁতেন, কিন্তু যোৰহাটৰ শৈক্ষিক ৰাইজে কেতিয়াও বিশৃংখল কৰিব নিবিচাৰে। আজি গণতান্ত্ৰিকভাৱে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছোঁ। দল সংগঠন নিৰ্বিশেষে সকলো আজি আমাৰ লগত সহযোগ কৰক। অনাগত দিনত যদি এনেধৰণৰ বিষয়বোৰৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া কিন্তু ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিবলৈ সাজু। অসমীয়াত ভাষণ বহুত দেখিলো, বহুত ভাষণ দেখিলো, বহুত ডাঙৰ ডাঙৰ লেকচাৰ মাৰি জাতি কি কৰিছে নকওঁ ক'বলৈ গ'লে বহুত খুব উঁচাই উঠিছে। কাৰণ অসমীয়াত ঠগিছে, অসমীয়াৰ মূল শত্ৰু এতিয়া অসমীয়া হৈ আছে। কেইটামান বদল দিয়ক বদলৰ কাৰণে যি ইয়াত নগদ হৈ ঘূৰিবলগীয়া হৈছে, নগদ হৈ ঘূৰিব পৰা হৈছে। গতিকে অসম কিন্তু অসমীয়া এইটো কথা কৈ দিলো। অসমত আজি বেংগলী নগালেণ্ডত নগাই আৰু অধিকাৰ আছে, মহাৰাষ্ট্ৰত মাৰাঠীৰ, পাঞ্জাৱত পাঞ্জাৱী, অসমৰ অসমীয়া অধিকাৰ লাগিব। আৰু অসমৰ খিলঞ্জীয়াৰ মৃত্যুবৰ্ষ 1926 হ'ব লাগিব। ইয়াত খিলঞ্জীয়া বুলিবলৈ হ'লে ব্ৰিটিছৰ আগত টিকি আছিলে সেইকাৰণে খিলঞ্জীয়া। ইয়াত অসমীয়া একদম টোপনি চলিব, অসমীয়াৰ কৰ্তৃত্ব চলিব, সেইমতে ইয়াত চলিব লাগিব। ইয়াত মাৰোৱাৰী কৰ্তৃত্বও চলিব। মাৰোৱাৰী শত্ৰু হয়, কোনো ধৰ্মৰ শত্ৰু হয়। গুৰুজনাই কৈছে যে পৰৰ ধৰ্ম কাৰণে শিকিব আছে, কিন্তু সেইটো অৰ্থ নহয় যে ইয়াত নাগত হৈ ঘূৰি পেলাই গোটেই সংস্কৃতি বিয়া হ'ল। সেই তেনেকুৱা বিলাকক আমি ডগৰা পিটন দি পেলি গতিকে চৰকাৰক কৈছো এনেকুৱা আপোনালোকৰ সংস্কৃতি আপোনালোকে মূল এতিয়া আপোনালোকে জন্ম দিছে এইবোৰ হিন্দুত্ববাদ ইয়াত নচলিব। এইখন শংকৰ আজানৰ দেশ হয়, ইয়াত হিন্দুত্ববাদ নচলাব। এইখন বাঘ হাজৰিকাৰ দেশ হয়, লাচিতৰ মূল সেনাপতি বাঘ হাজৰিকাৰ দেশ হয়, ইছমাইল ছিদ্দিকীৰ দেশ হয়। ইয়াত নকৰিব এইবিলাক ধৰ্মৰ নামত সেইবিলাক নকৰিব হিন্দুত্ববাদ। সেইবিলাক ঠাণ্ডা হ'ব, এইবোৰ কাজিয়া হ'ব নালাগে। আমি সকলো মিলি আছো, ইয়াত ককাই বান্ধিছে চব আছে হয় নাই, চব আমি ককাই বান্ধি চব মিলি আছো। এই কথাটো কাৰণে আমি কাজিয়া লাগিব নালাগে, কাৰণ এইটো যোৰহাটৰ আমাৰ সংস্কৃতি নহয়তো, এইটো অসমৰ কালচাৰ নহয়তো, কাৰণে বেয়া পাইছে চবে। গতিকে সকলোকে কৈছো যে এই বাবাক সোনকালে ইয়াৰ পৰা পঠিয়াই দিম দেই, নহ'লে আমাৰ মাজতে কাজিয়া হ'বগৈ পিছত গৈ পেলাই, কথাটো বেয়াই হ'ব। সেইকাৰণে সোনকালে বাবাক পঠিয়াই দিয়ক ইয়াত। এই নেংটা বাবা আমি ইয়াত থাকিব নিদিওঁ। আপোনালোক কিবা কৰিছে ভিতৰৰ কাম বনাব নাই, এইটো কালচাৰ নহয়, অসমৰ কালচাৰ নহয়। গতিকে সোনকালে ইয়াৰ পৰা পঠিয়াই দিয়ক। আমাৰ নেংটা বাবা আছে নে নাই নাজানো, তেখেত মই এটা ভাল বন্ধু আৰু চেতাংগ আমাৰ হেৰি আছে সিং আছে, তেখেত আছে নে নাই নাজানো, কিন্তু তেখেতসকলক অনুৰোধ কৰিছো তেখেতসকলক অসমীয়াৰ সভ্যতা সংস্কৃতি শিকাই কাপোৰ কানি পিন্ধাই আজি তাৰিখৰ ভিতৰত যোৰহাটৰ পৰা আঁতৰাই পঠিয়াওক। তেওঁলোকে যেনেকৈ উন্মাদ আচৰণ কৰিছে
নতুবা কোনোবা উন্মাদ অসমীয়াই তেওঁলোকৰ লিংগ ছেদ কৰি হয়তো ভক্তৈনত দলিয়াই দিবলৈ বাধ্য হ'ব। গম নাপাওঁ, পুলিচক সুধিব লাগিব। গতিকে জিলা প্ৰশাসনৰ ব্যক্তিসকলে যদি গম নাপায়, আমি ফটো ভিডিঅ'ত দেখিবলৈ পাইছো কিছুমান মহিলাৰ আৱস্থনিত মহিলাৰ মাজত সোমাই সেই উলংগ বাবাজনক দুজনক আমাৰ ৰাজপথেৰে লৈ যোৱাৰ ভিডিঅ' পাইছো। সেইসকল ভদ্ৰ শৈক্ষিক ব্যক্তিক আমি প্ৰশ্ন কৰিছো, আপোনালোকে নাক কাণ ক'ত ৰাখিছিলে? আমিও হিন্দু ধৰ্মৰ মানুহ, আমিও সনাতনী ধৰ্মৰ মানুহ। শংকৰ মাধৱদেৱে যি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিলে অসমত, সেই বৈষ্ণৱ ধৰ্মীয় সাৰোগতা কৰা ব্যক্তিসকলে এই যোৰহাটত যিসকল বাস কৰি আছে, যোৰহাটবাসীসকলে নিশ্চয় দেখিছে, সকলোৱে কাপোৰ পিন্ধি নিজৰ বাই ভনীক সন্মান জনাই ৰাজপথত ঘূৰে। যোৰহাটৰ টাউনৰ পৰা নাতিদূৰত শংকৰ সংঘৰ এটি অনুষ্ঠান হৈছে। সেই অনুষ্ঠানটোত আপোনালোকে দেখিছে সকলো ধৰ্মাৱলম্বী লোকে নিজৰ সভ্যতা সংস্কৃতি ৰক্ষা কৰি নিজৰ লাজ ৰক্ষা কৰি পেলাই তেখেতসকলে ধৰ্ম পালন কৰিছে। চৰকাৰৰ চাকৰিয়াল অসমৰ জনসাধাৰণৰ বাবে আপোনাক কাম কৰিব লাগে। আজিৰ তাৰিখৰ দুজন অসভ্য উন্মাদ নাঙঠ মানুহক আপোনালোকে ৰক্ষণাবেক্ষণ দিছে। সেইটো প্ৰথমতে মই আৰক্ষীক ধিক্কাৰ দিছো, অসম চৰকাৰক ধিক্কাৰ দিছো। আত্ম অভিমান থাকিব লাগে, স্বাভিমান থাকিব লাগে, মানুহৰ স্বাভিমান থাকিব লাগে যে খাকী পোছাকত পিন্ধিলে বুলিয়ে আৰু চাকৰ হ'ব নালাগে, চাকৰ হোৱা উচিত নহয়। আমি তেখেতক চেলুট কৰো, সন্মান কৰো। এইটো মানে এইফালে ফ্ৰীতে খানতে হ'ব। আপোনালোকে শিক্ষিত মানুহ, আমাৰ এটা প্ৰফেশ্যন আছে, সকলো আমাৰ এটা ধৰ্ম সংস্কৃতি আছে, আমাৰ মা দেউতা আছে, আমাৰ ল'ৰা ছোৱালী আছে। গতিকে কৈছো আপুনি আহিছে, মই নাজানো, মই কৈছো পুনৰবাৰ কাপোৰে অনুৰোধ কৰিছো, অতি সোনকালে কাপোৰ কাপি পিন্ধাই লৈ যাওঁ। আৰু এই কথাটো কৈছো, কিন্তু এই কথাটো খুব খঙেৰে কৈছো, খুবেৰে কৈছো, অন্তৰৰ পৰা খুব দমেৰেও কৈছো। যদি তেওঁলোকে নাঙঠে যায়, কিন্তু তেওঁলোকৰ যদি কোনোবা লিংগ ছেদ কৰে, পিছত জেলত জ্ঞান নকৰিব। ধন্যবাদ। এটা অটখন ঘূৰাই লওক। হয়, তিনিফালে যামগৈ। এইকেইটা এই পাগলকেইটা এইকেইটা কিনো ভিজুৱেল পাইছে? যিটো অধিকাৰ সেইটো সাব্যস্ত কৰিব লাগে যে ইয়াতে কোনো উলংঘ উন্মাদ মানুহৰ ৰাজধানী স্থান নাই। কোনে কি ধৰ্ম কৰিছে বেলেগ কথা। কালি চিল্কালৰ মালিক জৈন তেখেতৰ কথা পাতিছো, তেখেতে কৈছে যে এইটো দিগম্বৰ জৈন, শ্বেতাম্বৰ জৈন দুটা ভাগ আছে, তেওঁলোকে বোলে ধৰ্মীয় কাৰণতে কৰিছে। কিন্তু তেওঁলোকক আমি ৱাৰ্ণিং দিছো যে ধৰ্মৰ নামত আপোনালোকে যি মন যায় তাকে ইয়াত কৰিব নোৱাৰিব। এইখন শংকৰদেৱৰ দেশ, এইখন শংকৰদেৱৰ দেশ।
আমি আদান প্ৰক্ৰিয়াৰ দেশ, আমাৰ সভ্যতা সংস্কৃতি আছে। ইয়াতে অসমত থাকিলে অসমীয়াৰ সংস্কৃতি মানি চলিব লাগিব। তাৰোপৰি অতিকে লজ্জিত, এতিয়া ইয়াতে পুলিচ আছে, ভিডিঅ' কৰিছে, এইটো দেখিছো। তাতে কিন্তু খাকী পোচাক পিন্ধি দেখিছো, তেওঁলোকক কিন্তু কাৰ্বাইন লৈ পেলাই মেচিন গান লৈ এই লাংটা বাবাক তেওঁলোকে ৰক্ষণাবেক্ষণ দিছে। আপোনালোকৰ এটা আন্দোলন থাকিব লাগে যে আপোনালোকৰ অসমৰ চৰকাৰৰ চাকৰিয়াল, অসমৰ জনসাধাৰণৰ বাবে আপোনালোকে কাম কৰিব লাগে। আজিৰ তাৰিখৰ দুজন অসভ্য উন্মাদ নাঙত তেওঁলোকক আপোনালোকে ৰক্ষণাবেক্ষণ দিছে। এইটো প্ৰথমতে মই আৰক্ষীক ধিক্কাৰ দিছো।